Hello students, welcome back to our channel Eduotic. এই ভিডিওটিত আমি ডিসকাস কৰিম কটন বিশ্ববিদ্যালয়ৰ যি মেৰিট লিষ্ট দিছে তাৰ এডমিশন ৰিলেটেড কিছুমান তথ্যৰ বিষয়ে। অলৰেডি যিসকল ছাত্ৰ-ছাত্ৰীৰ মেৰিট লিষ্টত নাম আহিছে তেওঁলোকক আমাৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আমি মেৰিট লিষ্টখনৰ অলৰেডি আমাৰ আগৰ ভিডিওটিত কোৱা হৈছে। এতিয়া আহো মেৰিট লিষ্টখনৰ মতে এডমিশন ৰিলেটেড কিছুমান কথালৈ। তো যি এডমিশন কটন গ্ৰেজুৱেট কেটেগৰীত হ'ব আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ইউজি ৰিজাল্ট দিয়া নাছিলে আৰু CGPA টো এভেইলেবল কৰা নাছিলে তেওঁলোকৰ কলমটো ব্লেংক ৰখা হৈছে। তেনেকুৱা ছাত্ৰ-ছাত্ৰীসকলক অহা 13 আগষ্টৰ ভিতৰত নিজৰ মাৰ্কসমূহ এডমিশন কমিটিৰ ওচৰত ছাবমিট কৰিবলৈ জনোৱা হৈছে। আদাৰৱাইজ তেওঁলোকৰ এডমিশন প্ৰচেছটো তেওঁলোকৰ নামটো তাৰ পৰা কেনচেল কৰা হ'ব। নেক্সট অপেন কেটেগৰীৰ বাবে মেৰিট লিষ্টখনত গোটেই এপ্লিকেণ্টছৰ নামবোৰ দিয়া হৈছে। তো যিসমূহ সিট আছে আৰু সিট এভেইলেবিলিটি তথা যি কোটা আছে তেনেকুৱাকৈ এডমিশন প্ৰচিডিউৰ সম্পন্ন কৰা হ'ব। নেক্সট টাই ব্ৰেকিং কণ্ডিশ্যন, যিটো কটন ইউনিভাৰ্চিটিৰ CGPA বেছড। তো CGPA বেছডত কি হ'ব, দুগৰাকী ছাত্ৰ-ছাত্ৰীৰ যদি ছেম CGPA থাকে ক'ৰত, তেতিয়াহ'লে তেওঁলোকৰ অল ছাবজেক্ট CGPA চোৱা হ'ব আৰু যিগৰাকী ছাত্ৰ-ছাত্ৰীৰ হায়াৰ CGPA থাকিব অল ছাবজেক্টত তেওঁক প্ৰথমতে অগ্ৰাধিকাৰ দিয়া হ'ব। নেক্সট CPGEE অৰ্থাৎ যি এণ্ট্ৰেঞ্চ হৈছিলে এণ্ট্ৰেঞ্চ বেছ কেণ্ডিডেটৰ বাবে তেওঁলোকৰ যদি এণ্ট্ৰেঞ্চ স্ক'ৰ টাই ব্ৰেকিং হয় তেতিয়াহ'লে তেওঁলোকৰ যিগৰাকী ছাত্ৰ-ছাত্ৰীৰ লোৱাৰ নিগেটিভ মাৰ্ক আছে, ঠিক আছে, তেনেকুৱা ছাত্ৰ-ছাত্ৰীক অগ্ৰাধিকাৰ দিয়া হ'ব। যদি দুয়োটা কণ্ডিশ্যনতেই টাই ব্ৰেকিং হয় তেতিয়াসকলে যিসকল ছাত্ৰ-ছাত্ৰীৰ ডেট অফ বাৰ্থ আগত হয় তেওঁক প্ৰিফাৰেঞ্চৰ মেৰিট লিষ্টৰ আগত পজিশ্যন কৰা হ'ব, ঠিক আছে। নেক্সট এডমিশ্যন উইল বি বেছড ষ্ট্ৰিক্টলি অন দ্য প্ৰভিজনেল মেৰিট লিষ্ট। আৰু এডমিশ্যনটো অলৰেডি প্ৰভিজনেল মেৰিট লিষ্টৰ বেছ মতে হ'ব আৰু যদিহে ছাত্ৰ-ছাত্ৰীগৰাকীয়ে এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এডমিশ্যনৰ ডেট অনুযায়ী আমি ভিডিঅ'টিৰ শেষলৈকে ডিছকাছ কৰিম সেইখিনিৰ বিষয়েও। ছাত্ৰ-ছাত্ৰীসকলে পেৰেণ্টছ নাইবা গাৰ্জেন নাইবা কেণ্ডিডেটগৰাকী এডমিশ্যনৰ সময়ত উপস্থিত থাকিব লাগিব কটন বিশ্ববিদ্যালয়ত। যিসকল যদিও পাব্লিছ মেৰিট লিষ্টসমূহত গোটেইবোৰ ছাত্ৰ-ছাত্ৰীৰ নাম আছে, মেৰিট লিষ্টত নাম থকা মাত্ৰেই ইয়াত এডমিশ্যন কনফাৰ্ম হ'ব বুলি ধৰি ল'ব নালাগে। তো সেইটো কথা লিখা আছে। এতিয়া চাওঁ আহক যে নেক্সট কি ডকুমেণ্টছ তেওঁলোকে ছাবমিট কৰিব লাগিব এডমিশ্যনৰ সময়ত। অৰিজিনেল এণ্ড ছেট অফ ছেল্ফ এটেষ্টেড কপিজ অফ দ্য ছেম হাৰ্ড কপি। অৰিজিনেলবোৰ দেখাব লাগিব আৰু তাৰ এটা ছেট লাগিব ছেল্ফ এটেষ্টেড হাৰ্ড কপি। প্ৰিণ্ট আউট অফ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম, যিখন অনলাইন এপ্লিকেশ্যন ফৰ্ম আছিলে তাৰ প্ৰিণ্ট আউট এটা, পাছ চাৰ্টিফিকেট আৰু গ্ৰেড শ্বীট অফ দ্য লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন, মানে HSLCৰ পৰা আৰম্ভ কৰি ইউজিৰ শেষ ছেমিষ্টাৰলৈকে গোটেই এক্সামবোৰৰ গ্ৰেড শ্বীট আৰু পাছ চাৰ্টিফিকেট লাগিব। ৰিজাৰ্ভ কেটেগৰী চাৰ্টিফিকেট যদিহে আছে ছাত্ৰ-ছাত্ৰীসকলে তেতিয়াহ'লে সেইখনো লাগিব। ইকনমিকেলি উইকাৰ ছেকশ্যন চাৰ্টিফিকেট যদি আছে সেইটো লাগিব, কোনোবাই যদি EWSত এপ্লাই কৰিছে। চাৰ্টিফিকেট ফৰ ক্লেইমিং ফি ৱেইভাৰ যিটো স্কীম আছে তাৰ বাবে ৰেচন কাৰ্ড প্ৰয়োজনীয় হ'ব। নেক্সট দুটা ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ উইথ নেম ৰিটেন অন দ্য বেক ছাইডত তাত নাম লিখি দিব লাগিব। নেক্সট প্ৰুফ অফ এজ চাৰ্টিফিকেট, তাৰ বাবে ডেট অফ বাৰ্থ চাৰ্টিফিকেট নাইবা HSLC এডমিটখন দিব লাগিব। গেপ চাৰ্টিফিকেট, যদি কোনোবা ছাত্ৰ-ছাত্ৰীৰ গেপ আছে তেতিয়াহ'লে গেপ চাৰ্টিফিকেট এখন দিব লাগিব। আইডাৰ যদি কোনোবা ইনষ্টিটিউশ্যনত আছিলে সেই ইনষ্টিটিউশ্যনৰ তৰফৰ পৰা নাইবা নোটাৰীৰ পৰা এফিডেভিট দিলেও হ'ব। কেণ্ডিডেট ছিকিং হোষ্টেল এডমিশ্যন মাষ্ট ছাবমিট চাইন হাৰ্ড কপিজ অফ, যিসকল ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেলৰ এডমিশ্যন বিচাৰে তেওঁলোকে এপ্লিকেশ্যন ফৰ্ম ফৰ হোষ্টেল এডমিশ্যনখন দিব লাগিব। ডিক্লাৰেশ্যন আৰু আণ্ডাৰটেকিং দিব লাগিব, যিটো ইউনিভাৰ্চিটি ৱেবছাইটত উপলব্ধ কৰা হ'ব এডমিশ্যনৰ সময়ত। নেক্সট পে'মেণ্ট অফ দ্য এডমিশ্যন ফিজ এণ্ড দ্য হোষ্টেল ফিজ উইল হেভ টু বি মেড অনলাইন। তো পে'মেণ্ট গোটেইখিনি অনলাইনৰ থ্ৰুৰে হ'ব থ্ৰু দ্য এপ্লিকেশ্যন লগ ইন অফ দ্য কেণ্ডিডেট। তো যিগৰাকী ছাত্ৰ-ছাত্ৰীসকলে যি ধৰণে তেওঁলোকে ফৰ্ম ফিল আপ কৰিছিলে তাত
তেওঁলোকে ফিজ পে'মেণ্টৰ অপশ্যন আহিব তাৰ দ্বাৰাইদি তেওঁলোকে এডমিশ্যন ফিজ নাইবা হোষ্টেল ফিজটো পে'মেণ্ট কৰিব লাগিব কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ লগে লগে তেওঁলোকে এখন আণ্ডাৰটেকিং দিব লাগিব এণ্টি ৰেগিং আণ্ডাৰটেকিং তো আণ্ডাৰটেকিংখনৰ যিটো লিংক সেইটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম ছাত্ৰ ছাত্ৰীসকলৰ যাতে সুবিধা হয় সেইটো 15 দিনৰ ভিতৰত দিব লাগিব তাৰপিছতে তেওঁলোকে কি পাব ষ্টুডেণ্ট আইডি কাৰ্ডখন পাব এডমিশ্যন ফৰ PWD কেটেগৰীৰ বাবে অৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি উইল বি হেল্ড লেটাৰ ডেট PWD কেটেগৰী আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ বাবে যি এডমিশ্যন সেয়া পিছত হ'ব আৰু সেয়া ডাইৰেক্টৰ অফ ষ্টুডেণ্ট DSW এখন নোটিছ পাব্লিছ কৰিব কেণ্ডিডেটছ আৰ ৰিকুৱেষ্ট টু চেক কটন ইউনিভাৰ্চিটি ৱেবছাইট অ'কে তো এডমিশ্যন সম্বন্ধীয় যিকোনো তথ্য পাতিৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইট কমিটিয়ে ৰেগুলাৰলি চেক কৰিবলৈ অনুৰোধ জনাইছে আৰু আমি অনুৰোধ জনাইছোঁ আমাৰ চেনেলটোত যাতে তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু ইয়াতো এডমিশ্যন সম্বন্ধীয় অকল কটন বিশ্ববিদ্যালয়ৰ নহয় ভেৰিয়াছ বিশ্ববিদ্যালয়ৰ এডমিশ্যন ৰিলেটেড তথ্যবোৰ আমাৰ চেনেলটোৰ মাধ্যমেৰে পাই থাকিবা All admission are provisional until the completion of the admission related formalities and verification. Formalities আৰু verification complete হোৱালৈকে আটাইবোৰ এডমিশ্যনে provisional বুলি ধৰা হ'ব এতিয়া দ্বিতীয় লিষ্ট যিখন দিছিলে দ্বিতীয় লিষ্টখনত আমি চাওঁ আহা এডমিশ্যন কোনটো ছাবজেক্টৰ বাবে কেতিয়া হ'ব আৰু ক'ত কেনেকৈ হ'ব এডমিশ্যন ফিজ সম্বন্ধে অলৰেডি আমাৰ আগৰ ভিডিঅ' এটাত প্ৰথমতে এটা 30 মিনিটৰ ভিডিঅ' আছিল তাত গোটেইখিনি বিষয়ত ডিটেইলছত আমি ডিছকাছ কৰিছিলোঁ চ' এতিয়া এডমিশ্যন ডেটৰ বিষয়ে যিখন দ্বিতীয় ন'টিছ দিছে দ্বিতীয় ন'টিছখনত অহা ছেটাৰডে 10/8/2024 অৰ্থাৎ ছেটাৰডে আগষ্টৰ 10 তাৰিখে 9টা বজাৰ পৰা এডমিশ্যন আৰম্ভ হ'ব 1:30লৈকে চলিব আৰ্কিঅলজি এন্থ্ৰপলজি এৰবিক আছামিজ বেংগলী বড়ো ইকনমিক্স এডুকেশ্যন ইংলিছ হিন্দী হিষ্ট্ৰী মাছ কম পাৰ্চিয়ান ফিলচফি পলিটিকেল চায়েন্স সাইকোলজি সংস্কৃত ছচিয়লজি লাইব্ৰেৰী চায়েন্স এণ্ড ইনফৰ্মেটিক্স দেন ল অৰ কমাৰ্চ ক'ত হ'ব KBR হলত হ'ব কটনৰ কলাগুৰু বিষ্ণু ৰাভা হল আৰু নেহেৰু পাৰ্কৰ যি অপজিটে বিল্ডিংটো আছে কটন কলেজ মেইন বিল্ডিঙৰ ওচৰতে তো তাত হ'ব নেক্সট 2 বজাৰ পৰা উক্ত দিনা অৰ্থাৎ 10/8/2024 2 বজাৰ পৰা বটানী কেমেষ্ট্ৰি EBWS জিঅ'গ্ৰাফি জিঅ'লজি মেথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স জুলজি MCA আদিৰ এডমিশ্যন হ'ব এগেইন KBR হলতে হ'ব 2 বজাৰ পৰা আনহাতে কটন গ্ৰেজুৱেট কেটেগৰী প্ৰথমখিনি আছিলে অপেন কেটেগৰীৰ বাবে আনহাতে কটন গ্ৰেজুৱেট কেটেগৰীৰ বাবে অহা 14/8/2024 ৱেডনেছডে 9 বজাৰ পৰা 1:30 বজালৈকে এই ছাবজেক্ট কেইটাৰ যিখিনি অলৰেডি আগৰ লিষ্টৰ প্ৰথমখিনি অৰ্থাৎ আৰ্কিঅলজি এন্থ্ৰপলজি আৰবিক আছামিজ এইখিনি এডমিশ্যন হ'ব KBR হলত আনহাতে উক্ত দিনা অৰ্থাৎ 14/8/2024 2 বজাৰ পৰা হ'ব বটানী কেমেষ্ট্ৰি EBWS ষ্টেটিষ্টিক ফিজিক্স ইত্যাদি এগেইন KBR হলতে হ'ব তো ভিডিঅ'টিত ইমানখিনিয়ে থাকিল ছাত্ৰ ছাত্ৰীসকলক আমাৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ আৰু গোটেই পইণ্টখিনি তেওঁলোকে যাতে পুংখানুপুংখভাৱে ফ'ল' কৰে এডমিশ্যনটো সুকলমে হৈ যাবলৈ আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ যাতে এডমিশ্যন ৰিলেটেড ভিডিঅ'সমূহ টাইমলি পাই থাকে ধন্যবাদ